हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 10 ফার্স্ট ইউনিট টেস্টৰ এছামিছৰ এখন কোৱেশ্চন পেপাৰ লৈ আহিছো। কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চাবা। যিসকলৰ ইউনিট টেষ্ট এক্সাম হোৱা নাই তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিছ কৰিবা, তেনেহলে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ এটা ধাৰণা হ'ব। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে কণ্ঠ ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা। এই কোৱেশ্চন পেপাৰখনৰ পিডিএফটো মই তোমালোকক ক'ত দিম তোমালোকক এই ভিডিওতে কম, তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। তেনেহলে ভিডিওটো আজি আমি স্টাৰ্ট কৰিছো। তো এক নম্বৰত তোমালোকক দিয়া আছে অতি চমু উত্তৰ লিখা। তো ইয়াৰ ক নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এইটো এক নম্বৰত আহিছে। তাৰপিছত খ নম্বৰ দিয়া আছে ভাইৰাছৰ সম্পূৰ্ণ অৰ্থ কি? গ নম্বৰটো দিয়া আছে মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? খ নম্বৰটো দিয়া আছে শ্ৰী হিতেশ বৰুৱা কোন? ঙ নম্বৰটো দিয়া আছে পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? প্ৰথম নম্বৰটো দিয়া আছে কুঁৱলীৰ ভায়েকৰ নাম কি? তাৰপিছত তোমালোকক দ্বিতীয় নম্বৰটো দিয়া আছে নাৰায়ণ মূৰ্তি কোন? তাৰপিছত বৰ্গীয় নম্বৰটো দিয়া আছে তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কোন ৰাগত বন্ধা আছে? 6 নম্বৰটো দিয়া আছে বন্ড ওয়াইন্ড এপ ধাৰণাৰ বীজ কত অংকুৰিত হৈছিল? তাৰপিছত 9 নম্বৰটো দিয়া আছে অৰুণিমা সিনহাই ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ পৰা কি এৱাৰ্ড লাভ কৰে? তো এক নম্বৰত তোমালোকৰ এই 10টাই প্ৰশ্ন দিয়া আছিল। তাৰপিছত তোমালোকক 2 নম্বৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চোৱা। 2 নম্বৰত তোমালোকক দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ কটো দিয়া আছে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? এইবোৰত তোমালোকৰ 2 নম্বৰ দিয়া আছে। তাৰপিছতো দিয়া আছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তৰ দুখন গল্প সংকলনৰ নাম লিখা। গ নম্বৰটো দিয়া আছে ইণ্টাৰনেট কি? খ নম্বৰটো দিয়া আছে মাধৱদেৱৰ ৰচনাসমূহৰ ভাগ কেইটা কি কি? ঙ নম্বৰটো দিয়া আছে জিকিৰ সমূহত ইছলাম ধৰ্মৰ কি কি কথা প্ৰকাশ কৰা হৈছে? তো এইকেইটা আছিল তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন, তোমালোকক 5টা দিয়া আছিল। তাৰপিছত তোমালোকক 3 নম্বৰত কি কি প্ৰশ্ন দিয়া আছে চোৱা। 3 নম্বৰত তোমালোকক দিয়া আছে উত্তৰ লিখা যিকোনো দুটা। তো তোমালোকক ক নম্বৰটো দিয়া আছে প্ৰচণ্ড পৰিশ্ৰম অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল কথাষাৰ কি প্ৰসংগত উল্লেখ কৰা হৈছে পাঠৰ সহায়ত বুজাই লিখা। তাৰপিছত খ নম্বৰটো দিয়া আছে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ ধীৰুভাই আম্বানী কিদৰে এজন সফল উদ্যোগী হৈছিল বৰ্ণনা কৰা। তাৰপিছত গ নম্বৰটো দিয়া আছিল সজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হলে এৰিলে পিৰিতি কথাফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। তো তোমালোকক 3টা প্ৰশ্ন দিয়া আছিল। 3 নম্বৰত তোমালোকক যিকোনো দুটা লিখিব কৈছে। তাৰপিছত তোমালোকক 4 নম্বৰত দিয়া আছে উত্তৰ লিখা যিকোনো এটা। তো ক নম্বৰ দিয়া আছে এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে? কি কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল পাঠৰ সহায়ত বুজাই লিখা। নাইবা দি তোমালোকক আৰু এটা প্ৰশ্ন দিয়া আছে এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল? তাৰপিছত 5 নম্বৰত এটা প্ৰশ্ন দিয়া আছে বৰগীত কবিতাটোৰ মূল ভাৱ লিখা। ঠিক আছে, ইয়াতে তোমালোকৰ 4 নম্বৰ দিছে। 6 নম্বৰৰ পৰা তোমালোকক ব্যাকৰণ দিয়া আছে। ক নম্বৰটো দিয়া আছে তলত যিকোনো দুটা সন্ধি ভাঙাব কৈছে। এই 3টা তোমালোকক দিয়া আছে। খ নম্বৰত দিয়া আছে তলৰ শব্দ দুটাত কি কাৰণে মধ্যাহ্ন বা মদিনেশ্ব হৈছে লিখা। ঠিক আছে। গ নম্বৰ দিয়া আছে বিপৰীত শব্দ লিখা, দুটা দিয়া আছে। খ নম্বৰ দিয়া আছে অৰ্থ প্ৰকাশ পোৱাকৈ যিকোনো দুটা বাক্য ৰচনা কৰা, ইয়াতো তোমালোকক 2 নম্বৰ দিয়া আছে। ঙ নম্বৰটো দিয়া আছে এটা শব্দত প্ৰকাশ কৰা চুহি খাব লগা বস্তু। খ নম্বৰ দিয়া আছে কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ। তো তোমালোকক এইকেইটাই ব্যাকৰণ দিয়া আছিল 6 নম্বৰ প্ৰশ্নটোত। কেনেকুৱা ধৰণৰ ব্যাকৰণ আহিছে তোমালোকে চাই লোৱা। তাৰপিছত তোমালোকক খ বিভাগত আৰু কেইটামান প্ৰশ্ন দিয়া আছে। ইয়াৰ তোমালোকক 7 নম্বৰ প্ৰশ্নটো দিয়া আছে অতি চমু উত্তৰ লিখা। ক নম্বৰটো দিয়া আছে পানিনি কোন? খ নম্বৰ দিয়া আছে নাগাৰ্জুন কোন? তো ইয়াত তোমালোকক 1 নম্বৰ কৰি দিয়া আছিল। তাৰপিছত 8 নম্বৰত তোমালোকক দুটা প্ৰশ্ন দিয়া আছে। তো কটো দিয়া আছে চাণক্য কোন? তেওঁ লিখা বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম কি? আৰু খ নম্বৰটো দিয়া আছে তক্ষশিলা বিশ্ববিদ্যালয়ত কি কি বিষয় শিক্ষা দিয়া হৈছিল? তো এইবোৰত তোমালোকক 2 নম্বৰ কৰি দিয়া আছে।
তো এইখনেই আছিল তোমালোকৰ আজিৰ কোৱেশ্চন পেপাৰখন আশা কৰিছোঁ কোৱেশ্চন পেপাৰখন তোমালোকে চালা আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে গম পালা যদি ভিডিওটো ভাল পালা ভিডিওটো এটা লাইক কৰি দিবা আৰু ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু তোমালোকক এই যেটো কোৱেশ্চন পেপাৰৰ PDF এইটো মই আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত দি দিম তোমালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লবা আৰু তোমালোকে জনাবা তোমালোকে কোনটো ডিস্ট্ৰিক্টৰ পৰা এই ভিডিওটো চাই আছা ঠিক আছে আৰু কাৰ ডিস্ট্ৰিক্টত তোমালোকৰ ইউনিট টেষ্ট এক্সাম হৈ গল এই কথাটো কিন্তু তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা তেনেহলে নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো